আমাৰ ৰুদ্ৰসিংহ উদ্যানৰ তৰফৰ পৰা ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এইবাৰ যদিও পৰ্যটকৰ ভিৰ আমাৰ যোৱা বছৰতে অলপ কম, কিন্তু আমি আজি 3 দিনমান আগৰ পৰা যিটো পৰিৱেশ সৃষ্টি হৈছিলে আমাৰ পৰ্যটক ভিৰ হৈছে। আজি বিশেষকৈ আপোনাৰ ৰাতিপুৱা 9টা বজাৰ পৰা যিটো ভিৰ হৈছে, আপোনাৰ বহুত মানুহে গাড়ী ৰখাবলৈ স্থান নাপায়, তেওঁলোকে মানে ওলাই যাবলগীয়া হৈছে। আৰু এতিয়ালৈকে আমাৰ যথেষ্ট আমি ভাল এটা হেৰি পাইছোঁ, মানে দৰ্শকৰ এটা ভাল ফল পাইছোঁ। আৰু আমি আশা ৰাখিছোঁ জানুৱাৰী প্ৰথম সপ্তাহটোত এনেধৰণৰ ভিৰ বা আমাৰ পৰ্যটক আহি আমাক অনুষ্ঠানত আমাক খন্তেক দেখা দিব, আমি যথেষ্ট আশাবাদী। ইয়াত আমাৰ মূলতে 3টা বিহু নৃত্যত আমি ইয়াত পৰিৱেশন কৰোঁ। আমাৰ অসমীয়া বিহুত আমাৰ টাই লাইলুম-খাম আৰু লগতে মিচিংসকলৰ জনগোষ্ঠীয় যিটো বিহু, আৰু তাৰোপৰি আমাৰ শিশু উদ্যান এখন আছে, তাত যথেষ্টখিনি খেলা বস্তু আমি ব্যৱস্থা কৰিছোঁ। আৰু আমাৰ এটা মিউজিয়াম, হেৰিটেজ মিউজিয়াম এটা আছে, যিটো মিউজিয়ামত যথেষ্টখিনি আমাৰ পুৰণি আমাৰ আহোম যুগৰে হওক কিছু কইনছ কালেকশ্যন আৰু আমাৰ তলাতল ঘৰ যিটো মডেল, এণ্টায়াৰ মডেলটো আমি তাত ৰখা এটা ব্যৱস্থা কৰিছোঁ। আৰু আমাৰ গাইডে গোটেই সম্পূৰ্ণ মিউজিয়ামটোত আমাৰ ধুনীয়াকৈ আমাৰ পৰ্যটকসকলক তেওঁলোকৰ যিখিনি মানে দৰ্শকে জানিবলগীয়া গোটেইখিনি ধুনীয়াকৈ মডেল যোগে তেওঁলোকক এটা ভাল এটা বিৱৰণ দিব পাৰে। আৰু তাৰোপৰি আমাৰ গাইডসকলে যিটো আমাৰ ঘনশ্যাম খনিকৰ, যিজন আমাৰ মূল আৰ্কিটেক্ট বুলি কওঁ আমি, সেই তাতো আমি যদিও সেইটো আমাৰ পাৰ্কৰ আণ্ডাৰত নাথাকে, কিন্তু আমাৰ গাইডসকলে তাতো দৰ্শকক সহায় কৰি দিয়ে। Oi, doggy, oh, yeah,